ডেমক্ৰেটিক ইউথ ফেডাৰেশ্যন অফ ইণ্ডিয়া আৰু APSC যি কেলেংকাৰী যিসকল মূল নায়ক আছে হাৰি গৈছে বুলি কয় আৰু যিসকলে অপৰাধ কৰিছিল তেওঁলোকক শাস্তি হোৱা দেখা নাই ৰাইজে। গতিকে আপোনালোকৰ গোটেই হেৰিটো কি মানে লক্ষ্য উদ্দেশ্য ইয়াৰ আন্দোলন হ'ব নে? আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে আজি এই সংবাদমেলৰ মাজেদি আমি এই কথা ক'ব বিচাৰিছোঁ যে APSC কেলেংকাৰীৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ অন্তত যি বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন সেই প্ৰতিবেদন বিধানসভাত উপস্থাপন হ'ল। প্ৰতিবেদনখন চৰকাৰক দিছিলে 3 বছৰ আগতে। 3 বছৰ চৰকাৰে পেলাই থলে আৰু এতিয়া বিধানসভাত তেওঁলোকে ইমান দিনৰ পিছত উপস্থাপন কৰিলে। এনেকুৱা কাম কৰাৰ পিছত এই যে 3 বছৰ পেলাই থলে তাৰ মূল উদ্দেশ্যই আছিলে যে একাংশ ঠগ প্ৰবঞ্চকক নিযুক্তিপ্ৰাপ্ত ঠগ প্ৰবঞ্চকক APSCৰ জৰিয়তে নিযুক্তিপ্ৰাপ্ত ঠগ প্ৰবঞ্চক বিষয়াক চৰকাৰখনে আচলতে সুৰক্ষা দি আহিছে আৰু সেই কথা ইতিমধ্যে কোৰ্টত প্ৰমাণিত হৈছে। কাৰণ শেহতীয়াকৈ যি 19জন বিষয়া সেই 19জন বিষয়াৰ ছাছপেনশ্যনটো উঠাই দিয়াৰ পিছত তেওঁলোকৰ যেতিয়া এটা চাকৰি জইন কৰাৰ পথ প্ৰশস্ত হৈছে সেই কথাটোত স্পষ্ট, কোৰ্টৰ কথাত স্পষ্ট যে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ প্ৰতিলিপি আচলতে তেওঁলোকক দিয়া হোৱা নাছিলে আৰু এই কাম এইকাৰণে হৈছিলে কাৰণ বিধানসভাত বিষয়টো উপস্থাপন হোৱা নাছিলে আৰু ই আছিলে সম্পূৰ্ণ আইন বিৰুদ্ধ। কাৰণ কমিশ্যন অফ ইনকুৱাৰী এক্টৰ অনুসৰি চৰকাৰখনে 6 মাহৰ ভিতৰত বিধানসভাত উপস্থাপন কৰিব লাগিছিল। সেয়া আছিল ইতিহাস। এতিয়া মূল কথা হৈছে যে বিধানসভাত উপস্থাপন হ'ল। এই উপস্থাপনৰ ভিত্তিত প্ৰতিবেদনখনে কৈছে যে 2013 চনৰ সমস্ত নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰিব লাগে। কিয় বাতিল কৰিব লাগে? কাৰণ 2013 চনৰ সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াৰ ভেটিটোৱে হৈছে পদ্ধতিগত অবৈধতা। মানে পৰীক্ষাটোৱে আছিলে পদ্ধতিগতভাৱে অবৈধ এটা পৰীক্ষা। কাৰণ চিষ্টেমেটিক ইলিগেলিটিজ বুলি প্ৰতিবেদনখনে কৈছে। সেইকাৰণে 2013 চনৰ সমগ্ৰ পৰীক্ষাটোৱে বাতিল কৰাৰ কথা কৈছে আৰু 2014 চনৰ কথাত কৈছে যে বিষয়টো সঠিকভাৱে তদন্ত হ'ব লাগে আৰু তদন্ত হৈ যিসকল দোষী সাব্যস্ত হয় সেইসকলক যিসকলে বক্ৰপথেৰে চাকৰি গ্ৰহণ কৰিছিল 2014 চনত তেওঁলোকৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিব লাগে, তেওঁলোকক বৰখাস্ত কৰিব লাগে। প্ৰতিবেদনে এই দুটা মূল কথা আচলতে গোটেই বিষয়টোত আনিছে আৰু প্ৰতিবেদনে এই কথাও কৈছে যে এতিয়া গোটেই কামখিনি কৰিব লাগিব চৰকাৰে। তাত স্পষ্টভাৱে লিখা আছে, ইয়াৰ কনক্লুজনত আপোনালোকে যদি পেজ নাম্বাৰ 638, 639টো চাই তাত লিখিছে যে এতিয়া ইট ইজ নাও ফৰ দ্য গভৰ্ণমেণ্ট অফ আছাম টু টেক এ কল। চ' গভৰ্ণমেণ্ট অফ আছামে কি কৰিব? গভৰ্ণমেণ্ট অফ আছামত এতিয়া কোন আছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। APSC কেলেংকাৰীৰ উদ্ঘাটন কৰিলে বুলি বিজেপিয়ে কৈ থাকে যে কংগ্ৰেছ দায়ী আছিলে। হয়, কংগ্ৰেছ দায়ী আছিলে, কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা চৰকাৰখনে কি কৰিব? APSC 2013 চনৰ যিটো ৰিকমেণ্ডেশ্যন আছে সমগ্ৰ নিযুক্তি বাতিল কৰা, 2014 চনত বিতংভাৱে তদন্ত কৰি দোষীসকলক বক্ৰপথেৰে চাকৰি গ্ৰহণ কৰাসকলক বৰখাস্ত কৰা, সেই কাম কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ সৎ সাহস আছেনে নাই সেই কথা আমি এই সংবাদমেলৰ মাজেদি আমি প্ৰশ্ন কৰিছোঁ। আৰু এই বিষয়টোক লৈ পেলাই আমি বিৰোধী বিধায়কসকলক ক'ব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা অতি টেঙৰ। তেখেতে ইছ্যু ডাইভাৰ্ট কৰাত খুব ভাল। তেখেতৰ ইছ্যু ডাইভাৰ্ট টেকটিক্সত যাতে আপোনালোকে নপৰে আৰু বিধানসভাত বাকী যিকেইটা দিন আছে সেই দিনকেইটাত এটা মূল ইছ্যু হিচাপে আপোনালোকে সন্মুখলৈ আনক APSC কেলেংকাৰীৰ এই নিযুক্তিৰ বিষয়টো। বিৰোধী বিধায়কসকলকো আমি এই কথাটো আহ্বান জনাইছোঁ। কাৰণ যোৱাটো সময়ত আমি দেখা পালোঁ পত্নী বিতৰ্ককে আৰম্ভ কৰি বিভিন্ন বিতৰ্কত হিমন্ত বিশ্ব শৰ্মাই কূট কৌশলেৰে সমগ্ৰ দৃষ্টি সেইফালে লৈ গ'ল। অখিল গগৈক আক্ৰমণ কৰিলে, তেওঁৰ নাম থকাৰ কথাক লৈ পেলাই গৌৰৱ গগৈৰ বিয়াৰ কথাটো আনিলে। সেই বিষয়বোৰ আহিছিলে এজন মানুহৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি। তেনেকুৱা ধৰণৰ তেওঁলোকে যদি বিচাৰিছে এই বিষয়টোৰ ওপৰত আৰু সঠিক বিতংভাৱে তদন্ত হোৱা আছিল হিমন্ত বিশ্ব শৰ্মাই দিব পাৰে, কিন্তু মূল কথাটো আছিলে যিটো কনক্লুজনত আছে সেইটো হৈছে 2013 চনৰ নিযুক্তি বাতিল কৰা। এই বিষয়টোত চৰকাৰখন নাযায়। কিয়? কাৰণ এইসকল বক্ৰপথেৰে চাকৰি গ্ৰহণ কৰে এই ঠগ প্ৰবঞ্চকক লৈ পেলাই প্ৰশাসনটো তেওঁলোকে চলাই থাকিব বিচাৰিছে। তেওঁলোকে এই ঠগ প্ৰবঞ্চকক লৈ পেলাই প্ৰশাসন যন্ত্ৰটো চলাই থাকিব বিচাৰিছে যাতে তেওঁলোকে দুৰ্নীতিৰ পাহাৰ গঢ়িব পাৰে। তেওঁলোকে এই ঠগ প্ৰবঞ্চকক লৈ পেলাই আৰক্ষী ব্যৱস্থাটো চলাই থাকিব বিচাৰিছে যাতে তেওঁলোকে পুলিচ ৰাজ স্থাপন কৰিব পাৰে।